নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা 10টা সংকল্পৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি হোটেল তাজ বিভান্তাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মুকলি কৰিলে বিজেপিৰ সংকল্প পত্ৰ বিজেপিৰ সংকল্প পত্ৰত 10টা মূল প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰথমটো সংকল্প মিছন ব্ৰহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নতুন চিন্তাৰে ব্যৱহাৰ কৰা হ'ব অৰুণোদয় আঁচনিত সাহায্য 3000 লৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি মাইল 30 লাখ লোকে পাব এই আঁচনি সকলো শিশুক বিনামূলীয়া শিক্ষা প্ৰদানৰ সংকল্প অষ্টম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ প্ৰতিশ্ৰুতি নামঘৰ সত্ৰ বেদখল মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিটো নামঘৰলৈ 2.5 লাখ টকাৰ অনুদান এনআৰসি শুদ্ধকৈ উন্নীতকৰণৰ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰকৃত ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়া হ'ব বিদেশীক চিনাক্ত কৰা হ'বই বুলি নাড্ডাই মন্তব্য কৰে আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি আৰু প্ৰতি বছৰে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ সংকল্প লোৱা হয় 2022 মাৰ্চৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি ব্যক্তিগত খণ্ডত 8 লাখ চাকৰি সৃষ্টিৰ সংকল্প স্বয়ং আঁচনি প্ৰতি বছৰে 2 লাখ যুৱকক সংস্থাপনৰ সংকল্প লোৱা হয় ভূমিহীন ভাৰতীয় নাগৰিকক ভূমি পট্টা দিয়াৰো সংকল্প লোৱা হয় हम किस दृष्टि से और किस दिशा के साथ बढ़ेंगे वो आपके सामने मैं रखना चाहता हूं सबसे पहला कमिटमेंट है मिशन ब्रह्मपुत्र फ्लड जो यहां की एक समस्या बनी हुई है उसको नए तरीके से रोकने का प्रयास होगा और उसको साइंटिफिक तरीके से हाउ वी कैन सी टू इट कि जो फ्लड की त्रासदी होती है उससे हम असम की जनता को बचा सकें और वो विकास की एक नई कहानी है 30 लाख डिजर्विंग फैमिलीज हैं उनको हम अरुण उदय के योजना के तहत जिस कार्यक्रम के माध्यम से मातृशक्ति को समर्पित करके हमने कार्यक्रम को चलाया और महिला सशक्तिकरण का कार्यक्रम चला और उसमें हमने 830 रुपए प्रति माह देने का तय किया था ताकि हम आर्थिक दृष्टि से सबलीकरण की ओर फाइनेंशियल सपोर्ट के तरीके से उनको हम स्थान दे सकें ये अरुण उदय प्रोग्राम के तहत हम 30 लाख लोगों को महीने की आर्थिक सहायता 3000 देने का हम तय करेंगे दिस इज अवर कमिटमेंट ये हमारा संकल्प हमारी फोर्थ कमिटमेंट है मिशन शिशु उन्नयन बच्चों की पढ़ाई के लिए हम कमिटेड हैं उनको क्वालिटी एजुकेशन हम दे सकें और क्वालिटी एजुकेशन देने के लिए राइट फ्रॉम स्कूल्स उसमें क्वालिटी इन्हांसमेंट टीचर्स का इन्हांसमेंट और इसके साथ साथ फ्री एजुकेशन टू ऑल चिल्ड्रन इन गवर्नमेंट इंस्टीट्यूशंस इसको भी हम देने वाले हैं कि हम असम के राइट्स के लिए उनके प्रोटेक्शन के लिए करेक्टेड एनआरसी के लिए हम काम करेंगे और जब हम करेक्टेड एनआरसी के लिए बात करते हैं तो उसमें जो मैंडेट सुप्रीम कोर्ट के द्वारा नेशनल रजिस्टर ऑफ सिटीजनशिप है उसमें हम प्रोटेक्ट करेंगे जेन्युइन इंडियन सिटीजन्स को असम के पॉलिटिकल राइट्स को प्रोटेक्ट करने के लिए डिलिमिटेशन प्रोसेस को स्पीड अप करेंगे और उसको हम आगे बढ़ाएंगे आत्मनिर्भर নিৰ্বাচনী ইস্তাহাৰ ৰূপায়ণ কৰাত কিমান সফল হ'ব বিজেপি নিউজ ডেস্কৰ পৰা বিজেপি নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত সবিশেষ জনাব অখিম কুমাৰ বৰাই অখিম বৰা আপোনাৰ ওচৰলৈ আহিছো আৰু আপোনাৰ হাতত কি তথ্য আছে
হয় প্ৰিয়ংকা, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো 3 দিন থকা অৱস্থাত প্ৰধান শাসকীয় দল বিজেপিয়ে আজি গুৱাহাটী কাৰ্যালয়ত জে পি নাড্ডাই যিখন ইস্তাহাৰ মুকলি কৰিছে তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। স্বাভাৱিকতেই অসমৰ জাতীয় জীৱনৰ লগত জড়িত বা অসমৰ মানুহে দাবী কৰি থকা কেইবাটাও কথা তেওঁলোকে ঘোষণা কৰিছে আৰু দেখা গৈছে যে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত এইবাৰ 10টা সংকল্পৰ কথা কৈছে, যে যিটো প্ৰতিশ্ৰুতি তেওঁলোকে দিছে বা তেওঁলোকে যিখিনি তাত কথা কৈছে তাত স্বাভাৱিকতেই বহুত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিছে, যে বিশেষকৈ সংকল্প লৈছে। সংকল্পৰ কথাটো এইটোৱে হ'ল যে যিটো কৰিবলৈ তেওঁলোক দায়বদ্ধ বা প্ৰতিশ্ৰুতিবদ্ধ। গতিকে তাত যিকেইটা আমি ইতিমধ্যে উল্লেখ কৰিছেই যে তাৰ ভিতৰত প্ৰধান আমাৰ অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ সমস্যা বানপানী। গতিকে বানপানীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিছে। আৰু 2 নম্বৰতে কথা কৈছে যে স্কুলীয়া শিক্ষাৰ্থীক এবাৰ দেখা গৈছে যে বিজেপি চৰকাৰে স্কুলীয়া শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকে বাইক দিয়াৰ কথা চিন্তা কৰিছে, স্কুটি ইতিমধ্যে প্ৰদান কৰিছে আৰু বাইচাইকেল দিয়া হ'ব বুলি ঘোষণা কৰিছে। তাৰোপৰি এটা গুৰুত্বপূৰ্ণ কথা যে এইবাৰ যদিও বিভিন্ন ৰাজহুৱা সভাত বা নিৰ্বাচনী সভাত ইমপ্লিমেণ্ট কৰা সম্পৰ্কত তেওঁলোকে কথা কোৱা নাই, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে, অমিত শ্বাহ আহিছে, তেওঁলোকক বহুত বাঘা ৰাজনৈতিক নেতা আহি ইয়াত কেম্পেইন কৰিছে, কিন্তু ইয়াত ৰূপায়ণ কৰা হ'ব বুলি বা কাৰ জৰিয়তে অসমৰ জাতি ৰক্ষা কৰা হ'ব বুলি তেনেকুৱা ধৰণৰ কথা কিন্তু তেওঁলোকে কোনো ভাষণত উল্লেখ কৰা নাই। আনকি হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সম্পৰ্কত একো কোৱা নাই। কিন্তু দেখা গৈছে যে আজি যিখন তেওঁলোকে সংকল্প পত্ৰ ঘোষণা কৰিছে তাত যিকেইটা সংকল্প আছে তাৰ ভিতৰত কিন্তু ৰূপায়ণ কৰা হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছে, যিটো অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আৰু দ্বিতীয়তে তেওঁলোকে আগতেও প্ৰতিশ্ৰুতি দিছিল যে এইবাৰো নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে আছে যে 2 লাখ লোকক বছৰি 2 লাখ নিবনুৱাক বছৰি চাকৰি দিব। স্বাভাৱিকতে এইটো এটা অতি গুৰুত্বপূৰ্ণ ঘোষণা, কিন্তু দেখা গৈছে যে চাকৰিৰ ক্ষেত্ৰত বিজেপি চৰকাৰে হওক বা আগৰ কংগ্ৰেছ চৰকাৰেই হওক যে প্ৰতি বছৰে তেওঁলোকে কিমান নিবনুৱা কৰ্মসংস্থান দিব সেই ধৰণৰ কিন্তু পৰিসংখ্যা তেওঁলোকে দাখিল কৰে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই, কংগ্ৰেছেও দাখিল কৰিছে, তেনেকৈ বিজেপিয়েও দাখিল কৰিছে। তাৰোপৰি তেওঁলোকে এইবাৰ বিজেপিয়ে কৈছে যে প্ৰতিটো নামঘৰলৈ 2.5 লাখ টকাকৈ দিয়া হ'ব বুলিও তেওঁলোকে সংকল্প পত্ৰত দাখিল কৰিছে। কিন্তু প্ৰিয়ংকা, এইখিনি এটা কথা যে এইবাৰ কংগ্ৰেছৰ 5টা গেৰাণ্টিয়ে বিশেষ চৰ্চা লাভ কৰিছে, যে 5টা কংগ্ৰেছে যদিও বহু কথা কৈ আহিছে, বহুত নিৰ্বাচনী প্ৰচাৰ চলাইছে, কিন্তু তেওঁলোকে যিটো 5টা গেৰাণ্টিৰ ইছ্যু এটা উলিয়ালে, 5টা গেৰাণ্টি দিয়া হ'ব অসমৰ ৰাইজক, সেই কথাটোৱে বিশেষ চৰ্চা লাভ কৰিছে আৰু সেইটোৱে এবাৰ নিৰ্বাচনী ইছ্যু হৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সেই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে ৰাজহুৱা সভাত। গতিকে কংগ্ৰেছে যি 5টা গেৰাণ্টি দিছে তাৰ বিপৰীতে কিন্তু বিজেপিয়ে 10টা গেৰাণ্টি দিছে। তেওঁ গেৰাণ্টি বুলি কোৱা নাই, তেওঁলোকে সংকল্প লোৱা বুলি কৈছে, 5টা কংগ্ৰেছতকৈ বেছি দিব। এতিয়া তাৰ ভিতৰত দেখা গৈছে যে এটা মেইন ইছ্যু যিটো অসমৰ জনজীৱনত বা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত যোৱা 2-3 বছৰ ধৰি এটা ইছ্যু হৈ আছে যে ৰূপায়ণ কৰিবনে নাই, নাগৰিকত্ব আইন ৰূপায়ণ কৰিবনে নাই। বিজেপিয়ে যদিও এই সম্পৰ্কত নিৰ্বাচনী ভাষণ বা নিৰ্বাচনী সভাবোৰত এটা অতি ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আছে, কিন্তু এইবাৰ তেওঁলোকে এই সংকল্প পত্ৰত ঘোষণা কৰিছে যে ৰূপায়ণ কৰাত চৰকাৰে কৃপণালি নকৰে, ৰূপায়ণ কৰিব। কিন্তু একেদৰে কংগ্ৰেছে তেওঁলোকৰ 5টা গেৰাণ্টিত উল্লেখ কৰিছে যে কোনোপধ্যেই ৰূপায়ণ কৰিবলৈ দিয়া নহ'ব। তেওঁলোকে বিৰুদ্ধে আন এখন আইন আনিব যাতে খন স্থগিত ৰাখিব পাৰি বা বাতিল কৰিব পাৰি। গতিকে সেইটো এটা কথা। দ্বিতীয়তে কংগ্ৰেছে আৰু এটা গুৰুত্বপূৰ্ণ আমাক প্ৰতিশ্ৰুতি দিছে, অসমৰ ৰাইজক ভোটৰ আগত প্ৰতিশ্ৰুতি দিছে যে 365 টকা চাহ জনগোষ্ঠীৰ যিসকল শ্ৰমিক আছে তেওঁলোকক দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি কৰিব, যিটো এইবাৰ নিৰ্বাচনত আমি দেখা পাইছোঁ যে এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চাহ জনগোষ্ঠীৰ লোকসকল এটা অন্যতম ইছ্যু হৈ পৰিছে। তেওঁলোকক কেন্দ্ৰ কৰি গোটেই ৰাজনৈতিক বতাহ বলিছে, অগপ হওক, বিজেপি হওক, কংগ্ৰেছ হওক, তেওঁলোকে চাহ জনগোষ্ঠীৰ ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছে আৰু বিগত বহু দিন ধৰি যে চাহ শ্ৰমিকৰ মজুৰিটোক লৈ 2টা দল সক্ৰিয় হৈ আছে। আৰু কংগ্ৰেছে এই ক্ষেত্ৰত ঘোষণা কৰিছে যে 365 টকা তেওঁলোকৰ ইস্তাহাৰত ঘোষণা কৰিছে যে 365 টকালৈ তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব। কিন্তু বিজেপিয়ে কিন্তু ৰহস্যজনকভাৱে চাহ মজুৰি সম্পৰ্কত কোনো ধৰণৰ এই সংকল্প পত্ৰত একো উল্লেখ কৰা নাই। ইতিমধ্যে আৰু একেদৰে যে প্ৰতি গৃহিণীক 2000 টকাকৈ মাহিলী প্ৰদান কৰিব বুলি কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে, তাৰমানে কংগ্ৰেছে গেৰাণ্টি দিছে। তাৰ উপৰিও দিছে তেওঁলোকে 5 লাখ লোকক বছৰি জব দিব, মানে চাকৰি দিব। বিজেপিয়ে 2 লাখ লোকক চাকৰি দিব। গতিকে দেখা গৈছে যে এইবাৰ কিন্তু তেওঁলোকে কেইটামান নিৰ্দিষ্ট বিষয়ত গুৰুত্ব আৰোপ কৰিছে, যে বহুত প্ৰতিশ্ৰুতি দিছে, কিন্তু তাৰ ভিতৰত তেওঁলোকে অগ্ৰাধিকাৰ দিছে বিজেপিয়ে 10টা সংকল্পত আৰু কংগ্ৰেছে গুৰুত্ব দিছে 5টা গেৰাণ্টিত। গতিকে দেখা গৈছে যে আজি অসমৰ ৰাইজক, অসমৰ ভোটাৰক কংগ্ৰেছৰ গেৰাণ্টি আৰু বিজেপিৰ সংকল্পই কিমান প্ৰভাৱিত কৰে তাৰ ওপৰত কিন্তু এইবাৰ বহু কথা নিৰ্ভৰ কৰিব, যদিও নিৰ্বাচনী ইস্তাহাৰ হিচাপে কিন্তু 5 বছৰ পৰি থাকে।
হয় অসীম বৰা ধন্যবাদ জনাইছো আৰু এয়া আছিল নিউজ ডেস্কৰ পৰা অসীম কুমাৰ বৰা বিজেপি নিৰ্বাচনী সন্দৰ্ভত ষ্টাৰ সন্দৰ্ভত আমাক সবিশেষ জনালে ধন্যবাদ জনাইছো এইটো পৰৱৰ্তী খবৰলৈ কংগ্ৰেছে পাব মাত্ৰ 20খন আসন সৰুপথাৰ সাংবাদিকৰ আগৰ বাৰে মৰে মুখ পিছলিছে হাগ্ৰামা মহিলাৰীৰ গোলাঘাটত কংগ্ৰেছৰ মন্ত্ৰিত্ব বিলাই ফুৰিছে হাগ্ৰামা মহিলাৰীয়ে গোলাঘাটত বিতুপন শইকীয়া হৈ নিৰ্বাচনী প্ৰচাৰ সভাত বিতুপন শইকীয়াক মন্ত্ৰিত্ব দিম বুলি ঘোষণা কৰাৰ পিছতে সৰুপথাৰত ৰজলিনা তিৰ্কীক মন্ত্ৰিত্ব দিয়াৰ ঘোষণা হাগ্ৰামা মহিলাৰীৰ কংগ্ৰেছে অতি বেছি পালে 30খন আসনহে পাব মহাজোঁটৰ অংশীদাৰী হাগ্ৰামা মহিলাৰীয়ে ক'লে এই কথা কংগ্ৰেছে মেক্সিমাম পাব পাৰে টোটেল 126টা 30টামান পাব পাৰি ইয়াতকৈ ওপৰত নাযায় হাগ্ৰামাৰ কোৱাত খেলি মেলি হৈছে হ'বই দিয়কচোন মিত্ৰজোঁট এৰি মহাজোঁটত সোমোৱা কিমাননো দিন হৈছে সৰি কংগ্ৰেছ নহয় বিজেপি কংগ্ৰেছ নহয় সৰি বিজেপিয়ে 30টা মেক্সিমাম বিজেপি নহয় কংগ্ৰেছ নহয় বিজেপি এবাৰ নহয় কংগ্ৰেছ বিজেপি আকৌ খেলি মেলি হৈছে হাগ্ৰামাৰ কংগ্ৰেছ নহয় সৰি ভুল কৰি হাঁহি হাঁহি নিজকে ধমক দিছে হাগ্ৰামা মহিলাৰীয়ে কেৱল হাগ্ৰামাৰে নহয় হাঁহি উঠিছে সৰুপথাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজলিনা তিৰ্কী কংগ্ৰেছ বিজেপিত খেলি মেলি লাগিলেও পিছে হাগ্ৰামাই ন দি ক'লে কংগ্ৰেছ মহাজোঁটে 100ৰ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব 100% খাটাং বেছি ওটোতো জিকা নাযায় চৰকাৰ বনাব পাৰিলে হ'ল আমি কিন্তু বিজেপিয়ে মাইনাছ হ'ব আমাৰ কংগ্ৰেছটো প্লাছ কিমান আশা কৰিছে কিমান চিট আশা কৰিছে 100তকৈ বেছি কংগ্ৰেছ মহাজোঁটে চৰকাৰ বনাব বাছ এইটো 100% চিয়'ৰ তাৰ মাজতো হিচাপত ক'ৰবাত খেলি মেলি এটা হৈছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ কাৰণ কংগ্ৰেছে 100তকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰিলেও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হাগ্ৰামাই কংগ্ৰেছক দিলে 20খন আসন প্ৰথম ফেজত 40টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে একদম মিনিমাম হ'লেও 20টাটো পাবই অংক যিয়েই নহওক হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ চৰকাৰ পাতিয়েই দিলে কেৱল চৰকাৰেই নহয় গোলাঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াৰ হৈ প্ৰচাৰ চলাই গোলাঘাটৰ কংগ্ৰেছ প্ৰাৰ্থীজনক মন্ত্ৰিত্বও দিলে হাগ্ৰামা মহিলাৰীয়ে গোলাঘাট সমষ্টিত আমাৰ বিজয় উৎসৱ হ'ব বিতুপন শইকীয়া ডাঙৰীয়াৰ কাৰণে মন্ত্ৰিত্ব পাব কেলৈ নাপাব আমি দিম না নিৰ্বাচনৰ পূৰ্বেই হাগ্ৰামাই দিলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে লাভ কৰিবলগীয়া সমষ্টিৰ তালিকা কোন কোন সমষ্টি মই ক'ম বৰচলা ঢেকীয়াজুলি ইয়াৰ পিছত ৰাঙাপাৰা চতিয়া বিফুৰীয়া বিশ্বনাথ মনত আছে আৰু কি বিশ্বনাথৰ পিছত গহপুৰ গোলাঘাট সৰুপথাৰ ৰঞ্জিত দাসটো এনেই হাৰি আছে কেৱল এয়াই নহয় হাগ্ৰামাৰ দাবী হাগ্ৰামাই প্ৰচাৰ চলাই যোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলালেও কাম নাই আহিব দিয়ক না মই অহাৰ পিছত কোনোবা প্ৰাইম মিনিষ্টাৰ আহিলেও একো কাম নাই এতিয়াও চৰকাৰতে থকা BPFৰ মুৰব্বীজনে সমালোচনা কৰিলে চৰকাৰকো অসমত আছে দুজনকৈ মুখ্যমন্ত্ৰী দুজন মুখ্যমন্ত্ৰী হ'ব মানে হিমন্ত বিশ্ব শৰ্মা এজন আৰু সৰ্বানন্দ সোণোৱাল এজন এতিয়া এই গভৰ্ণমেণ্টটো ভাঙিব 2 তাৰিখ মে নিৰ্বাচনী বতৰত এনে বিভিন্ন তিৰ্যক মন্তব্যৰে সৰ্বসাধাৰণক আমোদ দিয়া হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো দিলে মন্তব্য নিজকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক গুৰু বুলি কৈ অহা হাগ্ৰামা মহিলাৰীয়ে ক'লে হিমন্ত হাগ্ৰামা থাকিলেহে হিৰো হাগ্ৰামা নাথাকিলে হিমন্ত জিৰো হেমন্তটো মই থাকিলেহে হিৰো হয় এতিয়া মই নাই জিৰো হাগ্ৰামাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰ্ভাছ হ'লে মানুহে এইবোৰ কথা কৈয়ে যেতিয়া মানুহ নাৰ্ভাছ হৈ গ'লে এইবিলাক কয়
চাওক মই এটা কথা আপোনালোকক ক্লিয়াৰলি কৈছোঁ যে হাগ্ৰামা মহিলাৰীক প্ৰথম সুধিব যে কোকৰাঝাৰত তেওঁ নিজে কিয় ইলেকশ্যন হাৰিলে তেওঁ দুটা সিটত উঠিছিল দেৱৰগাঁও আৰু কচুগাঁও তেওঁতো নিজৰ সিটতে হাৰিলে চ' এটা লাজমান থকা মানুহে নিজৰ জেগাত ইলেকশ্যন হাৰি বেলেগত যায় নেকি সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম গোলাঘাটৰ পৰা ইউনুছ আলী আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত এগৰাকী নেতাৰ বাবে মাজ নিশালৈ অপেক্ষা হাজাৰ হাজাৰ লোকৰ সভা নহয় নিশাৰ এসাঁজ একেলগে খাবলৈ নেতাগৰাকীলৈ অধীৰ অপেক্ষা সমৰ্থকৰ কিন্তু কোট কাৰ বাবে নিশা 12 বজালৈ অপেক্ষাত থাকিল হাজাৰ হাজাৰ লোক নিশা 12 বাজিছে মানুহবোৰে তেতিয়াও বাট চায়ে আছে হিমন্ত বিশ্ব শৰ্মা আহিছে সভা নহয় হিমন্ত বিশ্ব শৰ্মাৰে সকলোৱে একেলগে এসাঁজ খাবলৈ আহিছে মন্ত্ৰীজনক ওচৰৰ পৰা চাবলৈ মাজ নিশালৈ বাট চাইছে হাজাৰ হাজাৰ লোকে এয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নিৰ্বাচনী সভালৈ প্ৰাৰ্থীয়ে মানুহ গোটায় হিমন্ত বিশ্ব শৰ্মা আহিব বুলি শুনিলে দেৰি হ'লেও মানুহ নাযায় সোমবাৰৰ নিশাৰ কথা আছিল নিশা 9 বজাত চতিয়াৰ নাগশংকৰ ষ্টেডিয়ামত বিধায়ক পদ্ম হাজৰিকাৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছে লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ নিৰ্বাচনী পদযাত্ৰাত ভাগ লৈ নাগশংকৰ পাওঁতে নিশা 12 বাজি গ'ল কিন্তু মাজ নিশাও মন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ বাট চাই আছিল হাজাৰ হাজাৰ লোক হিমন্ত বিশ্ব শৰ্মা নাগশংকৰ পোৱাৰ লগে লগে সমবেত জনতাৰ ফূৰ্তি শ্লোগান চিঞৰ বাখৰ সেলফি উঠাৰ নিশাও হাজাৰ হাজাৰ মানুহ দেখি ভাত খাবলৈ অহা হিমন্ত বিশ্ব শৰ্মাই ভাষণ এটাকে দিলে ভাষণতে ক'লে আমি মুছলমান মানুহৰ লগত আছোঁ কিন্তু সেইসকলৰ লগত নাই যিয়ে পাকিস্তান জিকিলে বোমা ফুটায় মুছলমান যুৱতীও হ'ব লাগিব ডাক্তৰ ইঞ্জিনিয়াৰ আমি মুছলমান মানুহৰ লগত আছোঁ মোৰ সমষ্টিটো আছে মোৰ ঘৰতো আছে অফিচতো আছে খালি আমাৰ শিক্ষিত মানুহৰ লগতে কাজিয়া যোনে ক্ৰিকেট খেলে পাকিস্তান জিকিলে বোম ফুটায় ভাৰত জিকিলে কান্দে যিখিনি ভাৰত জিকিলে বোম ফুটায় তেওঁলোকৰ সমস্যাৰ ওপৰত কোনো সমস্যা নাই কি মুছলমান ছোৱালীবিলাক ডক্তৰ ইঞ্জিনিয়াৰ হ'ব নালাগে সাংবাদিকৰ প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মাই ক'লে চৰকাৰ হ'লে আমি বুলেট দিমেই কিন্তু বুলেটৰ পিছত বহুৱাব পাৰিব কেৱল মা আৰু ভনীকহে চতিয়া চিট আমি ল'মেই বুলি হাগ্ৰামাই কৰা চেলেঞ্জৰো প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই এতিয়া মানুহ নাৰ্ভাছ হৈ গ'লে এইবিলাক কয় হাগ্ৰামা মহিলাৰীক প্ৰথম সুধিব যে কোকৰাঝাৰত তেওঁ নিজে কিয় ইলেকশ্যন হাৰিলে তেওঁ দুটা সিটত উঠিছিল দেৱৰগাঁও আৰু কচুগাঁও তেওঁতো নিজৰ সিটতে হাৰিলে চ' এটা লাজমান থকা মানুহে নিজৰ জেগাত ইলেকশ্যন হাৰি বেলেগত যায় নেকি বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ পূৰ্বে চৰ্চাত অসমৰ এখন গাঁও ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক সংখ্যক ভোটাৰ থকা এটা পৰিয়াল বিচাৰি উলিয়াইছে নিউজ 18 অসম নৰ্থ ইষ্টে গাঁওখনৰ ভোটাৰৰ ভোট লাভ কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলেও চলাইছে কুচকাৱাজ নাতি নাতিনী সহ বৃদ্ধি পোৱা পৰিয়াল আনহাতে কনিষ্ঠ দুগৰাকী কন্যাৰ বাদে বিয়া দিয়া সকলো কন্যাকে জি জোৱাইসহ গাঁওখনৰ সুদিশত সংস্থাপিত কৰে পুত্ৰ কন্যা নাতি নাতিনী আৰু নাতি নাতিনীৰ পুত্ৰ কন্যা আৰু তেওঁলোকৰ সন্তান মিলি এখন গাঁৱলৈ পৰিণত হোৱা ৰণ বাহাদুৰৰ
নেপালীপামত বৰ্তমান জনসংখ্যা 2500ৰো অধিক। গাঁওখনত আছে 300টা পৰিয়াল। 2500 জনসংখ্যাৰ ভিতৰত ভোটাৰ আছে 1200। রণ বাহাদুর থাপা, আমি মা আর 5 জনী, ল'ৰা আমাৰ 12টা, ছোৱালী 10 জনী, আৰু আগতেতো নাতি নাতিনী আৰু সব ক'লোৱেই। মোৰ ঘৰতে 17টা ভোট আছে, আৰু ভাই ককা প্ৰত্যেক ঘৰতেই ইহঁতৰ 8টা 10টা এনেকৈ কৰি ভোট আছে। 1200ৰ ওপৰে হ'ব পাৰে, কিন্তু ইমান আমি ই কৰা নাই। হ'ব পাৰে এতিয়া আমাৰ গাঁওখনতে দুটা গাঁও হৈ আছে। আমাৰ ছোৱালী পাৰ্টিৰ ইফালে আমি বিয়া দিয়া ফালৰ পৰা ইফালে এটা গাঁৱেই হৈ আছে। বিগত প্ৰতিটো নিৰ্বাচনতে নেপালীপামে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও আজি কুপতি কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নাপালে তেওঁলোকক। 1200 ভোটাৰৰ মাজত অধিকাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে যদিও নাপালে কোনো এটা চৰকাৰী চাকৰি। চাকৰিটো বাদেই থকা ঘৰ, খোৱা পানী, অনাময় আদিৰ দৰে মৌলিক সমস্যাই সমাধান নহল গাঁওখনত। পৰিয়ালটো বহুত ডাঙৰ, ভোটটো আমাৰ 1200কৈ অধিক হ'ব। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। ইমান ডাঙৰ গাঁও আমাৰে নেপালীপাম ৰণ বাহাদুৰৰে হয়। গতিকে এটা অনুদান ঘৰ নাই, এটা লেট্ৰিন বাথৰুম নাই, চৰকাৰৰ ফালৰ পৰা একোৱেই দিয়া নাই। চৰকাৰী আঁচনি বুলি আমিতো জানিয়ে নাপাওঁ কি এনেকৈ ধৰণৰ আঁচনি, আৰু বুজিয়ে নাপাওঁ। গতিকে আপোনালোকে নিজে দেখি পাইছে বোলে আমাৰ এই নেপালী গাঁও ইফালেদি আহি পাইছে। এইবাৰ নিৰ্বাচনত কাৰ পক্ষত পৰিব এই 1200 ভোট? কোন ৰাজনৈতিক দলৰ কোনগৰাকী প্ৰাৰ্থীয়ে এইসকল ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হ'ব? 1200 ভোটাৰৰ ভোট লাভ কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে কুচকাৱাজ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কাহৰ বাচন বৰ্তনৰ চিকমিকনিত মুগ্ধ হৈ পৰিল কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ। প্ৰথমবাৰলৈ হাজোলৈ আহি বিশ্বজুৰি সমাদৃত কাহৰ বাচন বৰ্তন ক্ৰয় কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে কাহৰ কাঁহীক গোল্ডেন ডিছ আখ্যা নৰেন্দ্ৰ সিং টোমাৰৰ। অসমৰ কাহৰ কাঁহীৰ চিকমিকনিত মুগ্ধ কেন্দ্ৰীয় কৃষি মন্ত্ৰী। অসম বিজেপিৰ নিৰ্বাচনী পৰ্যবেক্ষক নৰেন্দ্ৰ সিং টোমৰে হাজোলৈ আহি কিনিলে কাহৰ কাঁহী। হাজোত দলীয় কাৰ্যকৰ্তাৰে অনুষ্ঠিত এক বৈঠকৰ অন্তত বিশ্বজুৰি সমাদৃত কাহৰ 6যোৰকৈ বাচন বৰ্তনৰ লগতে পিতলৰ সামগ্ৰী ক্ৰয় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। স্থানীয়ভাৱে নিৰ্মিত কাহৰ কাঁহী দেখি অভিভূত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে কাহৰ কাঁহী কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ বাবেই গোল্ডেন ডিছ। यहाँ कांसा और पीतल इसका व्यवसाय भी बहुत है, तो मुझे लगता है कांसा खरीदना चाहिए। उनको देखकर बहुत प्रसन्नता भी हुई, कुछ खरीदा भी। स्वाभाविक रूप से आसाम का गोल्डन डिश नहीं है, देश का ही गोल्डन डिश है, और इसलिए सभी लोग इसको उपयोग करते हुए गर्व महसूस करते हैं, और इसीलिए मुझे लगा कि चूँकि हाजो में आए हैं तो इसको खरीदना चाहिए। হাজো পাখা মেলাৰ মালা কুটিৰ উদ্যোগত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কাহৰ কাঁহী ক্ৰয় কৰি গৰ্বিত হৈ পৰাৰ অনুভৱ ব্যক্ত কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়েও অসমৰ গামোচা অনলাইন ক্ৰয় কৰি উৎসাহিত কৰিছিল অসমৰ শিপিনীক। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 8 আৰু খবৰ, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি।